নমস্কাৰ খাৰ খোৱা অসমবাসী ৰাইজ আজি বনাবলৈ গৈছোঁ এটা একদম খাটি বস্তু খাটি অসমীয়া বস্তু সেইকাৰণে ইয়াত আহিছে বাৰীপাল ডাঙৰ এটা অমিতা লৈ আহিছোঁ এইফালে অৱশ্যে মই অমিতা অলপ আগতে কাটিয়ে লৈছিলোঁ আৰু লগত আছে কচু গুটি অৱশ্যে ঘৰৰ নহয় দেই কচু কিনাহে হয় আৰু এইফালে দেখিছেনে বাৰীৰে পুৰা ফ্ৰেছ শুকলতি শাক লগত আছে কৃষ্ণ জলকীয়া আৰু আছে মণি জলকীয়া আৰু এইফালে হৈছে দেউতাই নামঘৰৰ পৰা অনা মাৰ প্ৰসাদ আছে আৰু এইফালে লৈছোঁ নহৰু আদা তেজপাত আৰু এইফালে সৰু বাটিটোত যে আছে এয়া হৈছে খাৰ তো তেতিয়ালৈ গম পালেনে মই কিয় কৈছিলোঁ ষ্টাৰ্টিঙতে খাৰ খোৱা অসমবাসী ৰাইজ বুলি বাৰু যি নহওক পিছে আপোনালোকে এইখিনি বস্তু দেখি পেলাই আৰু ধৰিব পাৰিলেনে মই আজি কি বনাবলৈ গৈ আছোঁ একো কথা নাই যদিও পৰা নাই মই কৈয়ে দিছোঁ আজি বনাবলৈ গৈ আছোঁ প্ৰসাদৰ সৈতে অমিতাৰ খাৰ শাকটো যিহেতু আমাৰ সকলোৰে প্ৰিয় নহয়নে তো সেইকাৰণে ভাবিলোঁ অলপমান প্ৰসাদো আছিলে আৰু ঘৰতে অমিতা একদম পূৰা এভেইলেবল আছে তো ভাবিলোঁ কি প্ৰসাদৰ সৈতে অমিতা দি একদম খাৰেকৈ বনাই দিওঁ আৰু লগতে আপোনালোককো দেখাই দিওঁ তো সেইমতে কাম এইফালে এয়া অমিতা অলপ কম হোৱা যেন লাগিলে সেইকাৰণে আৰু অলপমান কাটি লৈছোঁ আৰু এইফালে অমিতা কাটি হ'লগৈ দেই এতিয়া মই লাহেকৈ গেছটো জ্বলাই মোৰ ক'লা মৰম লগা কুকাৰটো বহাই দিম কুকাৰটো লাহেকৈ গেছত দিলোঁৱেই আৰু এতিয়া মই কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্লিজ চাই থাকিব দেই তেতিয়াহে আকৌ মোৰ নিচিনাকৈ ঘৰতে বনাই ধুনীয়াকৈ খাই থাকিব পাৰিব এইটোত মানে অলপ খুন্দিবলৈ বেয়া বস্তুবিলাক উফৰি যায় তথাপিও কিন্তু দেখিছেনে মই ধুনীয়াকৈ খুন্দি দিলোঁ দেই এতিয়া আৰু দাইলত তেল মৰাহে কথা পিছে এইফালে আকৌ হুইচেল মৰাই নাই নহয় চিটি মৰাই নাই ৰখিব লাগিব অলপ টাইম দুটা চিটি মাৰিলে গেছটোও বন্ধ কৰি দিলোঁ আৰু এতিয়া লাহেকৈ দাইলত তেলটো মাৰি লওঁ ৰ'ব আদাও দিলোঁ নহৰু দিলোঁ এতিয়া শুকলতি পাত অকণমান এয়া কাটি দিছোঁ এতিয়া অকণমানহে দিছোঁ পিছত ভালকৈ দিম পিছে এইখিনিতে কৈছোঁ আৰু শুকলতি পাতটো আকৌ অপশ্যনেল হয় দেই আপোনালোকে শুকলতি পাতেই দিব লাগিব বুলি কথা নাই আপোনালোকে মান ধনিয়া পাতো দিব পাৰে বা ধনিয়া পাতো দিব পাৰে সেইটো নিজৰ কথা মই জাষ্ট অকণমান স্মেলটো ভাল আহিবৰ কাৰণে শুকলতি পাত দি দিলোঁ আৰু এতিয়া লাহেকৈ দাইলখিনি বাকি দিম পিছে দাইলখিনি অকণমানকৈহে বাকিম প্ৰথমে কাৰণ যিহেতু কেৰাহীও গৰম দাইলো গৰম গোটেইখিনি আকৌ উফৰি আহিবলৈ হ'লে চেচেই হ'ব
এতিয়া একদম দাইলতে এয়া ঘৰৰে কৃষ্ণ জলকীয়া ফালি ফালি পূৰা ধুনীয়াকৈ দি দিছোঁ। আৰু এইফালে এয়া মণি জলকীয়া, এয়াও ঘৰৰে হয়। মণি জলকীয়াও এয়া ফালি ফালি দি দিছোঁ। মানে অকণমান জ্বলা জ্বলা হ'লে ভাল লাগে আৰু তাতে আকৌ আমাৰ ঘৰৰ সকলো মানে জলকীয়া প্ৰেমী যে, আৰু এয়া জলকীয়া দি দিলোঁ। আৰু এতিয়া দিম সেই যে অকণমান খাৰ থৈ দিছিলোঁ, খাৰকণ সেয়া বাকি দিলোঁ। আৰু অকণমান দেৰি উতলিব দিম। আৰু এয়া লাহেকৈ বক বককৈ উতলিছে। আৰু এতিয়া উতলা দাইলত এয়া শুকলতি শাককেইডাল মিহি মিহিকৈ কাটি দিলোঁ। আৰু এইফালে পূৰা বক বককৈ উতলি আছে। মই আৰু অলপ ওচৰৰ পৰা দেখাই আছোঁ আপোনালোকক। আৰু এয়া দেখিছেনে কি ধুনীয়া এটা কালাৰ হৈছে। আৰু লগতে এনেকুৱা ধুনীয়া মানে গোন্ধ, পূৰা গোটেই ঘৰ মলমলাই গৈছে। গোন্ধতে পূৰা ভোক লাগি গৈছে। আৰু এইফালে আমাৰ দাইল হৈয়ে গৈছে। লাহেকৈ গেছটো বন্ধ কৰি দি উলিয়াই আছোঁ মই। আৰু এয়া ফাইনেলি আপোনালোকৰ আগত মই ৰেডি কৰিলোঁ প্ৰসাদৰ সৈতে অমিতাৰ খাৰ। আজিৰ স্পেচিয়েল খাটি অসমীয়া বস্তু আপোনালোকৰ আগত বনাই দেখালোঁ। আপোনালোকেও এনেকৈ বনাই মেলি খাব। লগতে মোৰ ভিডিঅ'টো কিন্তু মৰম দিবলৈ নাপাহৰিব। আৰু লগতে আৰু এটা কথা কৈ দিছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি অকণমান আগবাঢ়ি যোৱাত সহায় কৰিব দেই। আজিলৈ আহিছোঁ।